মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম বৰ্গমূল আৰু ঘনমূল। ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টো তোমালোকে মনোযোগেৰে চাবা যাতে তোমালোকে বৰ্গমূল আৰু ঘনমূল ধুনীয়াকৈ শিকিব পাৰে। ঠিক আছে, সো আটাইতকৈ আগত আমি আলোচনা কৰি লওঁ বৰ্গমূলনো কি। সো বৰ্গমূল জানিবৰ কাৰণে তোমালোকে বৰ্গ সংখ্যাও জানিব লাগিব। সো বৰ্গ সংখ্যা আৰু বৰ্গমূল একেলগে শিকো। ঠিক আছে, মই এটা পূৰণ লিখিছো, চোৱা পূৰণ হৈছে 2 পূৰণ 2 সমান 4। ইয়াত যদি মই কওঁ একে দুটা সংখ্যা আমি পূৰণ কৰিছো আৰু এটা সংখ্যা পাইছো 4 বুলি। সো এই যেটো একে দুটা সংখ্যা পূৰণ কৰিলো এই সংখ্যাটো হ'ব বৰ্গমূল আৰু সিহঁতক পূৰণ কৰি পেলাই পোৱা এই সংখ্যাটো হ'ব বৰ্গ সংখ্যা। এতিয়া কথাটো হ'ল কি, কাৰ বৰ্গ সংখ্যা হ'ব আৰু কাৰ বৰ্গমূল হ'ব। সো এই যেটো 4 এই 4টো হ'ব এই 2ৰ বৰ্গ সংখ্যা আৰু এই 2টো হ'ব 4ৰ বৰ্গমূল। ঠিক আছে, এটা বৰ্গ সংখ্যা আৰু বৰ্গমূল কি বুজি পালা? যে একে দুটা সংখ্যা পূৰণ কৰি পেলাই পোৱা সংখ্যাটোক বৰ্গ সংখ্যা বুলি কয় আৰু এই একে সংখ্যা দুটাক কি বুলি কোৱা হয়? বৰ্গমূল বুলি কোৱা হয়। যেনে আৰু এটা এক্সাম্পল যদি চাওঁ 3 × 3 = 9। ঠিক আছে, সো আমি একে দুটা সংখ্যা 3 আৰু 3 পূৰণ কৰিছো আৰু পূৰণ ফল হিচাপে আমি 9 পালো। 9টো হৈছে 3ৰ বৰ্গ সংখ্যা আৰু 3টো হৈছে 9ৰ বৰ্গমূল। ঠিক আছে, বুজিব পাৰিলা তেতিয়াহ'লে যে বৰ্গ সংখ্যা আৰু বৰ্গমূল এটা নিশ্চয়কৈ বুজিব পাৰিলা যে একে দুটা সংখ্যা পূৰণ কৰিছো নহয় এই সংখ্যা দুটাক বৰ্গমূল বুলি কোৱা হ'ব আৰু হেতক পূৰণ কৰি পেলাই পোৱা সংখ্যাটোক বৰ্গ সংখ্যা বুলি কোৱা হ'ব। সো আমি এইটো এনেকৈ লিখো, চোৱা 3 × 3 যে লিখিছা 3 × 3 যে লিখিছা = 9, এইটোক আমি এনেকৈ লিখো 3 স্কোয়াৰ বুলি লিখো = 9 হ'ব। সো 3 স্কোয়াৰ 3 × 3 মানে হৈছে 3 স্কোয়াৰ। সো স্কোয়াৰ হৈ থাকিলে একেটা সংখ্যা দুবাৰ পূৰণ হৈ থাকে, একেটা সংখ্যা দুটা পূৰণ হৈ থাকে তাৰমানে। ঠিক আছে, মানে একেটা সংখ্যা দুটা, যেনে 3 স্কোয়াৰ মানে 3 × 3। ওকে, ঠিক তেনেকৈ 2 স্কোয়াৰ মানে হৈছে 2 × 2, একেটা সংখ্যা দুটা পূৰণ হৈ থাকে। গতিকে এই যেটো স্কোয়াৰ হয় এইটোকে কোৱা হয় এই যেটো স্কোয়াৰ হয় এইটোকে কোৱা হয় 3ৰ বৰ্গ। সো 3ৰ বৰ্গ কিমান? 3ৰ বৰ্গ 9। হেতুকে আমি ইংৰাজীত স্কোয়াৰ বুলি কওঁ আৰু বৰ্গমূলটোক স্কোয়াৰ ৰুট বুলি কওঁ। ঠিক আছে, স্কোয়াৰ ৰুট। ওকে, তেতিয়াহ'লে আমি স্কোয়াৰ ৰুট আমি কেনেকৈ লিখিম এইটো? স্কোয়াৰ ৰুট আমি এনেকে এই চিনটোৰে স্কোয়াৰ ৰুট অৰ্থাৎ বৰ্গমূল বুজাও আৰু আমি যদি ইয়াত 9 দি দিওঁ ইয়াত বুজাব 9ৰ বৰ্গমূল কিমান। অৰ্থাৎ কি দুটা একে সংখ্যা পূৰণ কৰিলে 9 পাম। গতিকে আমি 3 দুটা যদি পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি 9 পাম। গতিকে এই 9ৰ বৰ্গমূল হৈছে 3। গতিকে এনেকে স্কোয়াৰ ৰুট 9 হলে = 3 হ'ব। ঠিক তেনেকৈ মই যদি কওঁ স্কোয়াৰ ৰুট যেনিবা 16 তেতিয়াহ'লে কিমান হ'ব? 4 হ'ব। ঠিক আছে, এতিয়া বৰ্গ আৰু বৰ্গ সংখ্যা বুজি পালা? ঠিক আছে, সো এতিয়া চোৱা মই কওঁ 5 স্কোয়াৰ অৰ্থাৎ 5ৰ বৰ্গ। 5ৰ বৰ্গ কিমান হ'ব? 5ৰ বৰ্গ হ'ব 25। ওকে, ঠিক আছে, আৰু এইটো যদি কওঁ এইটোকে উল্টাকে যদি কওঁ 25ৰ যদি ৰুট হয় মানে বৰ্গমূল যদি বিচাৰে তেতিয়াহ'লে কি কৰিবা? তেতিয়াহ'লে আমি 25ৰ বৰ্গমূল কিমান হ'ব? 25ৰ বৰ্গমূল কিমান হ'ব? অৰ্থাৎ একে দুটা সংখ্যা আমি কি পূৰণ কৰিলে পাম? আমি 5, একে দুটা সংখ্যা 5 যদি পূৰণ কৰোঁ আমি 25 পাম। গতিকে 25ৰ বৰ্গমূল হ'ব 5। ওকে, ধুনীয়াকৈ বুজিব পাৰিছা বুলি মই ভাবিছো। আৰু এটা কথা তোমালোকে জানিব লাগিব, চোৱা যেনিবা ৰুট অভাৰ আমি পালো, ৰুট অভাৰৰ ভিতৰত আমি 2 স্কোয়াৰ পালো, তেতিয়াহ'লে আমি এই স্কোয়াৰ আৰু ৰুট অভাৰটো আমি কেনচেল কৰি পেলাই আমি 2 লিখিব পাৰো। ঠিক আছে, অৰ্থাৎ ৰুট অভাৰো আছে এফালে স্কোয়াৰো আছে। ঠিক আছে, তেতিয়াহ'লে আমি এনেকৈ কাটি পেলাই আমি এই 2টো লিখিব পাৰো। ঠিক আছে, বা এনেকৈ লিখিব পাৰো ৰুট অভাৰ 4 মানে কি হ'ব? ৰুট অভাৰ 4 মানে হ'ব 2। কিয় হ'ব? ৰুট অভাৰ 4 মানে হৈছে 4ৰ বৰ্গমূল 2 আকৌ। ঠিক আছে, বা এইটো এনেকৈ কৰি পেলাই 2 স্কোয়াৰ কৰি পেলাই আমি এনেকৈ কৰি 2 লিখিব পাৰো। ঠিক আছে, ঠিক তেনেকৈ এতিয়া আমি ঘনমূল শিকিম।
ঘনমূল শিকিবৰ কাৰণে বৰ্গমূল নিচিনা একেই কনসেপ্ট আমি ল'ব লাগিব ঠিক আছে বৰ্গ সংখ্যা আৰু বৰ্গমূল শিকিবৰ কাৰণে আমি যেনেকৈ শিকিছো ঘন সংখ্যাৰ ঘনমূল একেদৰে আমি শিকিম ঠিক আছে সো ঘনমূল শিকিবৰ কাৰণে লগতে আমি ঘন সংখ্যাও জানিব লাগিব সো ঘন সংখ্যাটো এনেকুৱা একো টান নহয় কি ক'ব লাগিব যে একেটা সংখ্যা আমি 3 বাৰ পূৰণ কৰি পোৱা সংখ্যা একেটা সংখ্যা আমি 3 বাৰ পূৰণ কৰিব লাগিব তেতিয়া কি পাম যেটো পাম এটো হ'ব ঘন সংখ্যা যেনে 2 আমি কি কৰিছো 2 একেটা সংখ্যা 3 বাৰ পূৰণ কৰিছো আৰু পূৰণফল হিচাপে কিমান পাইছো 8 পাইছো গতিকে হে 8 টো হৈছে ঘন সংখ্যা আৰু এই 2 বোৰ হৈছে মানে ঘনমূল সংখ্যা ঠিক তেনেকৈ মই যদি চাও 3 কাৰণে 3 into 3 into 3 ইকুৱেল কিমান হ'ব 27 হ'ব সো একেটা সংখ্যা আমি 3 বাৰ পূৰণ কৰি মানে 3টা পূৰণ কৰিলো তেতিয়া আমি 27 পালো আৰু এই 27 টো হ'ব ঘন সংখ্যা আৰু এই 3 টো হ'ব ঘনমূল সংখ্যা ঠিক আছে সো এইটোকে আমি এনেকৈ লিখিব পাৰো এই যে 2 3টা যে লিখিলো এইটোক আমি 2 কিউব এনেকৈ লিখিব পাৰো 2 কিউব হলেও আমি বুজি পাম যে 2 3টা পূৰণ হৈ আছে আৰু 2 কিউব হলে আমি 8 পাম ঠিক আছে একেদৰে ইয়াত আমি 3 3টা পূৰণ হৈ আছে 3 3টা যদি পূৰণ হৈ আছে আমি 3 কিউব লিখিব পাৰো আৰু 3 কিউব মানে হৈছে 27 সো এটা বুজি পালা যে ইয়াত 3 কিউব মানে হৈছে 3 ৰ ঘন সংখ্যা 3 ৰ ঘন সংখ্যা কিমান 27 হয় ঠিক তেনেকৈ ইয়াত 2 ৰ ঘন সংখ্যা কি হয় 8 হয় সো এতিয়া ঘন সংখ্যা আমি শিকিলো সো ঘনমূল এটা কেনেকৈ শিকিম ঠিক আছে ঘন আসলে ঘনমূল কেনেকৈ ওলাম আসলে আমি যেনেকৈ আমি 2 কিউব মানে আমি গম পালো 8 বুলি অৰ্থাৎ আমি এটো ঘন সংখ্যা ওলালো সো ঘনমূল উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব কিউব ৰুট ল'ব লাগিব কিউব ৰুট 8 সো কিউব ৰুট 8 মানে কি হ'ব কিউব ৰুট 8 মানে হ'ব 2 কিউব ৰুট 8 মানে হৈছে 2 ঠিক আছে ঠিক তেনেকৈ কিউব ৰুট 27 মানে হৈছে কি হ'ব 27 ৰ ঘনমূল কি হ'ব অৰ্থাৎ 27 ক কি একে তিনিটা সংখ্যা পূৰণ কৰিলে 27 পোৱা যাব সো 3 যদি 3টা পূৰণ কৰি দিও আমি 27 পাম গৰে 27 ৰ ঘনমূল হ'ব 3 ওকে তেতিয়া হলে বুজিব পাৰিলা আৰু ঘনমূলটো কেনসেল কেতিয়া হৈছে ঘনমূল কেনসেল কেতিয়া হ'ব ইয়াত যেনে 27 হ'ব 27 টোক আমি কেনেকৈ লিখিব পাৰো 27 টোক আমি 3 কিউব হিচাপে লিখিব পাৰো গতিকে এই কিউবটো আৰু এই কিউব ৰুটটো কেনসেল হৈ পেলাই থাকিব কি 3 থাকিবগে সো স্কয়াৰৰ লগত স্কয়াৰ ৰুট কেনসেল হয় ঠিক আছে এইটো আৰু এইটো কেনসেল হয় তেতিয়া 2 থাকিব ঠিক তেনেকৈ কি হ'ব ঘনমূলৰ লগত মানে এটো কিউব ৰুটৰ লগত কিউব কেনসেল হয় এনেকৈ তোমালোকে বুজি লব পাৰিবা সো মই ইমানলৈকে তোমালোকক বৰ্গমূল আৰু ঘনমূল ধুনিয়াকৈ বুজাই দিলো আশা কৰিছো তোমালোকে ধুনিয়াকৈ বুজিব পাৰিছা ঠিক আছে ইয়াত আমি ইংৰাজীত লিখিছিলো যে স্কয়াৰ ৰুট মানে হৈছে বৰ্গমূল আৰু কিউব ৰুট মানে হৈছে ঘনমূল সো ঘনমূল আৰু বৰ্গমূল আমি ধুনিয়াকৈ শিকিলো আশা কৰিছো তোমালোকে ধুনিয়াকৈ বুজিব পাৰিছা সো এতিয়া আমি প্ৰশ্নলৈ আগবাঢ়ো সো প্ৰথম প্ৰশ্নটো তোমালোকে কি দেখিবলৈ পাইছা চোৱা ইয়াত কৈছে কি উৎপাদকৰ সহায়ত 7056 ৰ বৰ্গমূল অৰ্থাৎ বৰ্গমূল মানে কি কৈছিলো 7056 ক একে দুটা সংখ্যা পূৰণ কৰি পোৱা সংখ্যা বৰ্গমূল মানে কি এই যেটো সংখ্যা এই সংখ্যাটোক আমি একে দুটা সংখ্যাৰে পূৰণ কৰি পাব লাগিব তেনেকুৱা সংখ্যা আমি উলিয়াব লাগিব সো আমি কি কৰিব লাগিব আমাক ইয়াত যেহেতু উৎপাদকৰ সহায়ত বুলি কৈছে গতিকে তোমালোকে পৰীক্ষাত যিকোনো পদ্ধতিৰে উলিয়ালে হ'ল আৰু ঠিক আছে কাৰণ তোমালোকক এনেকৈ অপচনহে দিয়া থাকিব গতিকে এই অপচন কেইটা যেনেকৈ তুমি উত্তৰ যিকোনো পদ্ধতিৰে উলিয়াই পেলাই অপচন কেইটা দিলেই হ'ল গতিকে আমি কি কৰিম ইয়াত উৎপাদকে লৈ লম যেনিবা উৎপাদক লবৰ কাৰণে কি কৰিম জাস্ট কি কৰিবা 7056 ৰ এনেকৈ মৌলিক উৎপাদক লোৱা ঠিক আছে প্ৰথমতে যেনিবা ৰবা এনেকৈ লিখি লওঁ 7056 ওকে তাৰপিছত আমি ইয়াৰ উৎপাদক লম 2 ললো 2 3 গুণ 6 2 5 গুণ 10 2 2 গুণ 4 2 8 গুণ 16 আকৌ 2 লম 2 1 গুণ 2 2 7 গুণ 14 2 6 গুণ 12 2 4 গুণ 8 আকৌ 2 লম 2 8 গুণ 16 2 8 গুণ 16 2 2 গুণ 4 আকৌ 2 লম 2 4 গুণ 8 2 4 গুণ 8 2 গুণ 2 আকৌ লম
কিহেৰে যাব এইটো আমি 3ৰে যাব কাৰণ 4 4 8 1 9 গতিকে 3ৰে যাব 3 1 গুণে 3 3 গুণ 3 এফালে 14 হল 3 4 গুণ 12 তাৰপিছত 2 থাকিলে 21 হল 3 7 গুণ 21 তাৰপিছত আকৌ 3ৰে যাব 3 4 গুণ 12 3 9 গুণ 27 ওকে তাৰপিছত আমি 7ৰে 7 বাৰ 7 7 গুণ 49 হল ঠিক আছে এফালে 7 এফালে 7 দিলো 7 7 গুণ 49 ওকে তেতিয়াহলে চোৱা ওকে এতিয়া কি কৰিব লাগিব জাস্ট গুটে কিটা পূৰণ কৰিব নালাগে জাস্ট কি কৰিব লাগিব আমাক বৰ্গমূল লবলৈ কৈছে গতিকে আমি দুটা ভাগ কৰিম চোৱা যিকেইটা জোৰ পাতিছে আমি এটা এটা লম যেনে কি কি আছে দুই কেইটা আছে 2 1 2 3 4টা 2 আছে 3 কেইটা আছে 3 দুটা আছে 7 কেইটা আছে দুটা আছে প্ৰতিটোৰে এটা এটা ললেই হল কাৰণ কেলে এই সংখ্যাটোক আমি পাবৰ কাৰণে একে দুটা সংখ্যা আমি পূৰণ কৰিব লাগিব একে দুটা সংখ্যা পূৰণ কৰিবলৈ হলে ইয়াৰ এটা এটা লব লাগিব না তেতিয়া একে দুটা সংখ্যা হবগে আমাক এটাহে লাগে দুটাটো নালাগে ঠিক আছে গতিকে আমি সবৰে এটা এটা লওঁ প্ৰথমতে আমি লওঁ 2 যে 4টা আছে 2 4টাৰ পৰা আমি দুটা লওঁ ঠিক আছে এই দুইটো আৰু এই দুইটোকে লৈছো নিবা 2 পূৰণ 2 এই 4টা 2ৰ পৰা 2 দুটা ললো আকৌ 3 দুটা আছে 3 দুটাৰ পৰা আমি এটা ললো ওকে আৰু 7 দুটা আছে 7 দুটাৰ পৰা আমি এটা ললো জাস্ট পূৰণ কৰি দিয়া 2 2 গুণ 4 4 3 গুণ 12 তাৰপিছত 12ৰে 7ক যদি পূৰণ কৰো কিমান হ'ব 7 12 84 ঠিক আছে হলে পূৰণ কৰিছো 7 2 গুণ 14 4 উকলিব 1 7 গুণ 7 উকলাকে 8 7 12 কৰিলো 84 পালো অৰ্থাৎ কি বুজি পালা ইয়াত 84 দুটা পাবা তোমালোকে নহয় জানো কাৰণ আমি ইয়াত 2 4টাৰ পৰা দুটাহে লৈছো 3 দুটাৰ পৰা এটাহে লৈছো 7 দুটাৰ পৰা এটাহে লৈছো গতিকে আৰু এটা থাকি গৈছে তো গতিকে আৰু এটা 84 পাবা তোমালোকে গতিকে আমাক এটাহে লাগে চোৱা মই কৈছিলো কি ইয়াৰ বৰ্গমূল পাবৰ কাৰণে কি কৰিব লাগিব কৈছো এই সংখ্যাটোক পাবৰ কাৰণে একে দুটা সংখ্যা পূৰণ কৰিব লাগিব এই সংখ্যাটা কি হ'ব 84 পূৰণ 84 ঠিক আছে 84 into 84 কিন্তু ইয়াৰ বৰ্গমূল হলে আমি ইয়াৰ এটাহে লম ঠিক আছে ইয়াৰ বৰ্গমূল যদি লওঁ এনেকে 7056 এটো কি হ'ব 84 হে হ'ব গতিকে ইয়াৰ উত্তৰ কি হ'ব জাস্ট 84 অপচন 1 টো শুদ্ধ ঠিক আছে বহুত ধুনিয়াকে বুজাই দিছো তোমালোকে ভালদৰে শুনি লোৱা সো নেক্সট ইয়াত হৈছে চোৱা উৎপাদকৰ সহায়ত ঘনমূল সো ঘনমূল মানে উৎপাদক আমি লৈ লম ইয়াত আসলতে ঘনমূল লোৱাৰ আৰু এটা শৰ্ট পদ্ধতি আছে আৰু উৎপাদকৰ সহায়ত তোমালোকক মই শিকাই দিছো ইজি পাবা পাৰো ঠিক আছে এতিয়া যেনেকৈ কৰিছিল তেনেকৈ কৰিব লাগে 1728 ললো তাৰ পিছত আমি কি কৰিলো এনেকে ললো 2 8 গুণ 16 2 6 গুণ 12 2 4 গুণ 8 আকৌ 2 4 গুণ 8 2 3 গুণ 6 2 2 গুণ 4 আকৌ 2 2 গুণ 4 2 গুণ 2 2 6 গুণ 12 বুঝে পারিছানে 3ৰে কৰো 3 7 গুণ 21 3 2 গুণ 6 আকৌ 3 2 গুণ 6 3 4 গুণ 12 আকৌ 3 8 গুণ 24 ওকে তাৰপিছত আমি এই 8টো এফালে কৰিলো হা এই 8টো আমি বেলেগে কৰো 2 4 গুণ 8 2 4 গুণ 8 সৰি 2 গুণ 4 ওকে তেতিয়াহলে চোৱা আমি কি পালো চোৱা ইয়াত 2 3টা পালো 3 3টা পালো এই 8ৰ কাৰণে আমি কি পালো 2 3টা পালো সো ইয়াত আমাক কি কৈছে ঘনমূল আমি বৰ্গমূলত কি কৰিছিলো দুটাৰ এটা লৈছিলো কিন্তু ইয়াত ঘনমূলৰ কাৰণে আমি তিনটাৰ এটা লম অৰ্থাৎ ঘনমূল মানে কি এই সংখ্যাটোক পাবৰ কাৰণে একেটা সংখ্যা তিনটা পূৰণ কৰিব লাগিব একেটা সংখ্যা তিনটা পূৰণ কৰিলে আমি এইটো পাব লাগিব 17282 গতিকে এই তেনেকুৱা সংখ্যা উলিয়াব লাগে সো ঘনমূলৰ কাৰণে আমি উৎপাদক কেটা পালোৱে যে 2 2 2 3 3 3 আৰু 2 2 2 গতিকে এহতৰ তিনটাৰ পৰা জাস্ট আমি এটা এটা ললেই হ'ব সো 2 3টাৰ পৰা 2 এটা ললো 3 3টাৰ পৰা 3 এটা ললো আৰু 2 3টাৰ পৰা 2 এটা ললো গতিকে কি পালো 2 পূৰণ 3 পূৰণ 2 পালো অৰ্থাৎ কি হ'ব 2 3 গুণ 6 6 2 গুণ 12 ঠিক আছে বুজি পালানে অৰ্থাৎ মানে কি হয় এই
যেটো সংখ্যা 1728ক পাবৰ কাৰণে আমি একে সংখ্যা তিনটা 12 12 12 পূৰণ কৰিব লাগিব গতিকে ইয়াৰ ঘনমূল হ'ব 12 অৰ্থাৎ আমি যদি ঘনমূল যদি আমি একে যদি কিউব ৰুট লওঁ 1728 ইকুৱেল টু কি হ'ব 12 হ'ব এটা বুজি পালানে যে অপচন 2 টো শুদ্ধ উত্তৰ ওকে সো নেক্সট তোমালোকে তেনেকৈ কৰিবা তাৰপিছত চোৱা ইয়াৰ কৈছে পূৰ্ণ বৰ্গ সংখ্যা হ'বলৈ 1260ক পূৰণ কৰিব লগা লঘিষ্ঠ সংখ্যাটি উলিওৱা ঠিক আছে গতিকে ইমান টান নহয় চোৱা কি কৰিব লাগে পূৰ্ণ বৰ্গ হ'বলৈ লাগিব ঠিক আছে কিন্তু এইটো এটা পূৰ্ণ বৰ্গ সংখ্যা নাই হোৱা সেই বুলি কৈছে ইয়াৰ লগত আমি কিবা এটা সংখ্যা পূৰণ কৰিলেহে পূৰ্ণ বৰ্গ সংখ্যা হ'ব অৰ্থাৎ তুমি কি বুজি পাইছা যে 1260 ৰ লগত এনেকুৱা এটা লঘিষ্ঠ সংখ্যা আটাইতকৈ সৰু সংখ্যা এটা পূৰণ কৰিব লাগিব যাতে যেটো পূৰণ ফল পাম সেইটো এটা পূৰ্ণ বৰ্গ সংখ্যা হয় বৰ্গ সংখ্যা মানে গম পালাই নহয় তোমালোকে প্ৰথম কনসেপ্টটো তোমালোকক মই দিছোৱে বৰ্গমূল আৰু ঘনমূল যেতিয়া মই শিকাইছিলো তেতিয়া মই তোমালোকক ধুনীয়াকৈ বুজাইছো গতিকে যদি তোমালোকে ভিডিওটো চোৱা নাই চাই লোৱা ঠিক আছে গতিকে ইয়াত কি হল কথাটো পূৰ্ণবৰ্গ সংখ্যা হবৰ কাৰণে আমি ইয়াৰ লগত এটা সংখ্যা পূৰণ কৰিম সেই সংখ্যাটো কেনেকৈ উলিয়াম চাবা প্ৰথমতে আমি এনেকৈ উৎপাদকসমূহ লৈ লম ঠিক আছে 2 6 গুণ 12 2 3 গুণ 6 2 0 গুণ 0 আকৌ 2 2 3 গুণ 6 2 গুণ 2 2 5 গুণ 10 তাৰপিছত আকৌ 3 ললো 3 গুণ 3 এফালে 0 3 5 গুণ 15 ঠিক আছে 0টো কেলে দিলো গম পালা নহয় কাৰণ 3 ৰে 3 গৈছে এবাৰ তাৰপিছত 3 ৰে একক নাই যোৱা সেইকাৰণে 15 চাবৰ কাৰণে 0টা দি ললো ওকে বুজি পালা তাৰপিছত 15 চাই পেলাই 3 5 গুণ 15 কৰি পেলালো তাৰপিছত আকৌ 3 ৰে দিও 3 3 গুণ 9 3 5 গুণ 15 আকৌ এফালে দিও 5 আৰু 7 ওকে চোৱা মই কৈছিলো যে বৰ্গ সংখ্যা পাবৰ কাৰণে উৎপাদক বিলাক কি কৰিব লাগিব জোৰ পাতিব লাগিব ঠিক আছে জোৰ পাতিব লাগিব জোৰ পতাৰ পৰা আমি এটা এটা লম জোৰ পতাৰ পৰা আমি কি লম এটা এটা লম আৰু ইয়াত যেহেতু কৈছে পূৰ্ণ বৰ্গ সংখ্যা হ'বলৈ ইয়াৰ লগত আমি এটা সংখ্যা পূৰণ কৰিম অৰ্থাৎ তোমালোকে উৎপাদক কেটা মন কৰা যি কেটা জোৰ নাই পতা জোৰ পতাবৰ কাৰণে তোমালোকে কি কৰিব লাগিব আৰু এটা এটা পূৰণ কৰি দিব লাগিব তেতিয়াহে জোৰ পাতিব গতিকে 5 টো জোৰ পাতিবৰ কাৰণে আমি আৰু এটা 5 লাগিব আৰু 7 টো জোৰ পাতিবৰ কাৰণে আৰু এটা 7 লাগিব সেই দুটাকে আমি পূৰণ কৰিব লাগিব অৰ্থাৎ এই দুটা আমি পূৰণ কৰিলে কিমান পাম 35 এই 35 সংখ্যাটোৱে হৈছে আটাইতকৈ সৰু সংখ্যা যাক 1260 ৰ লগত পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা পাবা উত্তৰ 4 হয় ঠিক আছে প্ৰশ্নটোৱে কি কৈছিলে যে 1260 ৰ লগত কি পূৰণ কৰিম যাতে এটা পূৰ্ণবৰ্গ সংখ্যা পাম আমি গম পালো যে 1260 ৰ লগত যদি 35 পূৰণ কৰা যায় ইয়াৰ যেটো পূৰণফল হ'ব এই পূৰণফলটো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব ঠিক আছে যদি তোমালোকে বুজিবলৈ অকমান অসুবিধা পাইছা ভিডিওটো ৰিভাইজ কৰি চোৱা বহুত ধুনীয়াকৈ বুজিব পাৰিবা সো নেক্সট আহিলো ইয়াত আহিলে পূৰ্ণ বৰ্গ সংখ্যা হ'বলৈ 968ক পূৰণ কৰিব লগা লঘিষ্ঠ সংখ্যাটো এইটো এক্সাক্ট এতিয়া মই যেনেকৈ তোমালোকক শিকালো এই মতেই তোমালোকে কৰা উত্তৰটো পাই যাবা ঠিক আছে এইটো তোমালোকে নিজেই কৰি লবা তোমালোকে কমেন্ট বক্সত জনাবা ইয়াৰ উত্তৰ কি হ'ব কোৱেশ্চন নম্বৰ 4 আনসাৰ ঠিক আছে কোৱেশ্চন নম্বৰ 4 আনসাৰ কি কৰিবা অপচন 1 হলে 1 2 হলে 2 3 হলে 3 তেনেকৈ জনাবা সো নেক্সট আহিলে চোৱা পূৰ্ণ বৰ্গ হ'বলৈ 6132 ৰ পৰা বিয়োগ কৰিব লগা লঘিষ্ঠ সংখ্যাটো সো বিয়োগ কৰিব লগিয়া হলে ইয়াৰ মেথডটো অকমান বেলেগ হৈ যায় তোমালোকে শিকিলোৱা ঠিক আছে ইয়াত কি কৰিব লাগিব চোৱা আমি 6 1 3 2 এইটো আমি হৰণ পদ্ধতিৰে বৰ্গমূল উলিয়া হেতু ফৰ্মুলা এপ্লাই কৰিম সো আমি এনেকৈ কইলে জোৰ পাতি লব লাগে তাৰপিছত জোৰ পাতি পেলাই জোৰ জোৰকে চাব লাগে সো প্ৰথম জোৰটো যদি চাও ইয়াত 61 হয় সো আমি এনেকুৱা দুটা সংখ্যা পূৰণ কৰিব লাগিব এনেকুৱা একে দুটা সংখ্যা পূৰণ কৰিব লাগিব যাতে আমি 61 পাম বা 61 কৈ ঠিক সৰু সংখ্যা যেনে আমি যদি চাও 7 পূৰণ 7 equal to 49 হ'ব 7 আৰু 49 আৰু 8 পূৰণ 8 equal to 64 হ'ব সো 8 পূৰণ 8 যদি 64 হয় তেতিয়া হলে আমি ইয়াত 61 হে দেখিছো গতিকে এটো লব নোৱাৰো গৰে 7 পূৰণ 7 লগাম সো ইয়াত আমি 7 লগাম ইয়াতো আমি 7 লগাম সো প্ৰথমতে আমি কি কইলৈছো
এইটো চোৱা ইয়াত 7 লগালো এফালে 7 লগালো 7 7 গুণ 49 পালো তাৰপিছত বিয়োগ কৰি দিয়া বিয়োগ কৰি দিলে কিমান হ'ব এফালে 11 11 9 গল 2 এফালে 5 ৰ 1 গল 5 ৰ 4 গল 1 তাৰপিছত এই 32 আমি আহিব ইয়াত 32 নমাই দিলো সো 1232 হলগে এনে সাধাৰণতে আমি হৰণ কৰিলে বিয়োগ কৰিলে এটাহে নমাও কিন্তু এইটো ক্ষেত্ৰত আমি দুটাকে নমাব লাগে ঠিক আছে তাৰপিছত আমি কি কৰিব লাগিব এটা কাম কৰিব লাগিব যে এই 7 ৰ লগত আমি 7 পূৰণ কৰি পেলাই আমি 49 পাইছিলো কিন্তু আমি সেই 7 ৰ লগত 7 যোগ কৰি পেলাই আমি এটা সংখ্যা পাম মানে 14 আৰু ইয়াত এটা খালি ঠাই ৰাখিব লাগিব যাতে আমি এটা সংখ্যা দিব পাৰো ঠিক আছে তাৰপিছত আমাৰ কাম কি হ'ব ইয়াত আমি এনেকুৱা সংখ্যা বহুৱাম যেটো সংখ্যা বহুৱালে আমি এইটোৰে পূৰণো কৰিম আৰু আমি 1200 হয়তো 1232 পাম নহয় 1232 ৰ ঠিক সৰু সংখ্যাটো পাম ঠিক আছে তেনেকুৱা কোনটো সংখ্যা হ'ব পাৰে আমি যদি চাও 148 ৰ লগত যদি আমি 8 ইনটু কৰি দিও তেতিয়াহলে আমি কিমান পাম 148 ৰ লগত যদি আমি 8 ইনটু কৰি দিও তেতিয়া পাম 8 গুণ 64 ৰ 4 তো আছে 32 32 এ 6 এ 38 আৰু 8 গুণ 8 8 3 11 সো 1100 কিমান পাম 1184 পাম আৰু এই 8 টোকে আমি ইয়াতটো বহুৱাব লাগিব কিন্তু 9 বাৰ যদি দিও এটো 1300 মানে ওপৰত গুছি যাব সো সেই কাৰণে আমি 8 দিব লাগিব সো 8 ৰে দিবৰ কাৰণে আমি কইলো ইয়াত 8 আৰু এফালে 1184 আৰু ওপৰত আমি দিলো 8 ঠিক আছে তাৰপিছত আমি বিয়োগ কৰিম বিয়োগ কৰিলে আমি ইয়াত পাম 12 ৰ পৰা 4 গল 8 12 ৰ পৰা 4 গলে 8 আৰু এফালে 2 থাকিলে আকৌ 12 ৰ পৰা 8 গলে 4 তাৰ পিছতে এফালে 2 মানে 2 পাই পেলাই ধাৰ কৰা হলে নহয় ওৰে 1 থাকিলে এফালে 0 হৈ গল অৰ্থাৎ এটা কথাটো হল কি যেটো ভাগশেষ থাকিলে এইটো কি হৈ গল বেছি হৈ গল মানে এই যেটো 6132 সংখ্যাটোৰ পৰা 48 বেছি হৈ আছে সেই কাৰণে 6132 টো এটা বৰ্গ সংখ্যা হোৱা নাই ঠিক আছে পূৰ্ণ বৰ্গ সংখ্যা হোৱা নাই সো ইয়াৰ পৰা আমি কিমান বিয়োগ কৰিম বুলি কৈছে যাতে এটা পূৰ্ণ বৰ্গ সংখ্যা পাম আসলে বিয়োগ কৰিবলৈ হলে যেটো বেছি হৈ আছে অতিৰিক্ত হৈ আছে এই অতিৰিক্তটোকে আমি বিয়োগ কৰিম গতিকে আমাৰ বিয়োগ কৰিবলগীয়া সংখ্যাটোই হৈছে 48 গতিকে ইয়াৰ উত্তৰটো কোৰ আছে অপচন 1 টোই আছে ঠিক আছে বুজিব পাৰিছা সো নেক্সট এটো তোমালোকৰ কাৰণে যদি নতুন কনসেপ্ট লাগিছে তোমালোকে ভিডিওটো ৰিভাইজ কৰি চোৱা এনেকুৱা নিয়মো তোমালোকে জানিব লাগিব বৰ্গমূল উলিয়াবৰ কাৰণে ওকে নেক্সট চোৱা ইয়াত কৈছে পূৰ্ণ বৰ্গ হ'বলৈ 8132 ৰ পৰা বিয়োগ কৰিব লগা লঘিষ্ঠ সংখ্যা এতিয়া যেনেকে কলো ঠিক এনেকুৱাকৈ তোমালোকে সমাধান কৰিব লাগিব তেতিয়া তোমালোকে কৰিব পাৰিবা আৰু যদি তোমালোকে কৰিব নোৱাৰা আগৰ এইটো আমি জাস্ট এটা যে কৰিছো 6132 ৰ পৰা কি বিয়োগ কৰিম বুলি যে কৰিছিলো এইটো নিচিনাকে কৰিব লাগিব যেহেতু এটো আকৌ এবাৰ বেক কৰি চাই লবা ঠিক আছে নেক্সট ইয়াৰ আছে উৎপাদকৰ সহায়ত 16ৰ নিৰ্ণয় বৰ্গমূল হল সো 16ৰ বৰ্গমূল উৎপাদকৰ সহায়ত সো উৎপাদকৰ সহায়ত আমি কেনেকৈ কৰিব লাগে 1600 এনেকে ললো তাৰপিছত এনেকে মৌলিক উৎপাদকবোৰ লৈ ললো লৈ পেলাই আমি যদি দুটা হিচাপত আমি ভাগ কৰি পেলাই আমি এটা লৈ ল'ব লাগে ঠিক আছে উৎপাদক দুটা যদি হয় এটা ল'ব লাগে আৰু চাৰিটা যদি হয় দুটা ল'ব লাগে অৰ্থাৎ আধাটো লৈ পেলাই আমি মানে সমান লৈ পেলাই আমি কি কৰিব লাগে পূৰণ কৰি দিলে বৰ্গমূলটো পাই যাবা ঠিক আছে এনেকুৱা আমি কেইবাটাও কৰি আহিছো তোমালোকে কৰিব পাৰিবা নিজে কৰিবা নেক্সট আকৌ এটা চোৱা পূৰ্ণ ঘন হ'বলৈ 5000 ক কোনটো লঘিষ্ঠ সংখ্যাৰে হৰণ কৰিব লাগিব সো পূৰ্ণ ঘন হ'বৰ কাৰণে কৈছে পূৰ্ণ ঘন হৰণ কৰিব লাগিব এতিয়া তাকো কৰিবৰ কাৰণে আমি উৎপাদকে উলিয়াম জাস্ট প্ৰথমতে আমি কি কৰিছো 5000 টো এনেকে লিখি ললো আৰু ইয়াৰ উৎপাদকবোৰ আমি লৈ লম প্ৰথমে 2 ৰে 2 2 গুণ 4 এফালে 2 5 গুণ 10 এফালে দুটা শূন্য আকৌ আমি 5 লওঁ 5 5 গুণ 25 এফালে 100 মানে দুটা শূন্য 500 হল আকৌ 5 লওঁ 5 100 500 ঠিক আছে আকৌ 5 লওঁ 5 20 100 ওকে আকৌ লওঁ 5 4 গুণ 20 আকৌ লওঁ 2 পূৰণ 2 ওকে এতিয়া যদি চাও ইয়াত আমাৰ কি হয় যেহেতু ঘনমূলৰ কথা কৈছে মানে পূৰ্ণ ঘনৰ কথা কৈছে পূৰ্ণ ঘনৰ কাৰণে একে সংখ্যা কেইটা পূৰণ হৈ থাকিব লাগে
তিনিটা পূৰণ হৈ থাকিব লাগে একে একে সংখ্যা তিনিটা পূৰণ হৈ থাকিব লাগে ঠিক আছে পূৰ্ণ ঘন হ'বৰ কাৰণে একে একে সংখ্যা তিনিটা পূৰণ হৈ থাকিব লাগে যিটো এতিয়া বেছি হৈ আছে চোৱা এই 5টো বেছি হৈ গ'ল মানে বেছিকে পূৰণ কৰা হ'ল মানে এটা 5 বেছি হৈ গ'ল তাৰ মানে গতিকে এইটোকে আমি কি কৰিব লাগিব হৰণ কৰি পেলাব লাগিব হৰণ কৰি পেলালে কি হ'ব সংখ্যাটো এটা পূৰ্ণ ঘন সংখ্যা হৈ যাব গতিকে 5000ক কোনটো লঘিষ্ঠ সংখ্যাৰে হৰণ কৰিবা যাতে এটা পূৰ্ণ ঘন সংখ্যা পাম এই 5ৰে হৰণ কৰিব লাগে এই যেটো বিজুৰিয়া হৈ আছে মানে তিনটাকে জোৰ পতা নাই যেটো তিনটাকে জোৰ পতা নাই এই তিনটাকে জোৰ নপতা সংখ্যাটোকে আমি কি কৰিব লাগে হৰণ কৰি দিব লাগে ঠিক আছে সো এই 5টো জোৰ পতা নাই তিনটা হিচাপত তিনটা গ্ৰুপত নাই আহা হেকানে 5ৰে হৰণ কৰিম সো আমি যদি চাও তোমালোকে অপচনটো পালে এইটো অপচন 3টো শুদ্ধ গতিকে পৰীক্ষা যদি কৰিব বিচাৰা আমি 5ৰে হৰণ কৰি যদি চাও তেতিয়া হলে আমি কিমান পাম 1000 পাম আৰু 1000 টো এটা পূৰ্ণ ঘন সংখ্যা হয় না নহয় হয় কাৰ ঘন সংখ্যা হয় 10ৰ ঘন সংখ্যা হৈছে 1000 সো 1000 এটা আমি পূৰ্ণ ঘন সংখ্যা পাই গলো হেতুই কৈছিলে পূৰ্ণ ঘন হবলৈ 5000ক কোনটো লঘিষ্ঠ সংখ্যাৰ হৰণ কৰিবা উত্তৰটো হৈছে অপচন 3 5ৰে হৰণ কৰিম ঠিক আছে সো নেক্সট ইয়াত এটো কৈছে ইমানৰ বৰ্গমূল কিমান হ'ব ইমানৰ বৰ্গমূল কিমান এইটো আমাক উলিয়াবলৈ কৈছে সো ইমানৰ বৰ্গমূল উলিয়াবৰ কাৰণে আমি কি কৰিম চোৱা এটো মিশ্ৰ ভগ্নাংশত আছে এইটো আটাইতকৈ আমি আগত মিশ্ৰ ভগ্নাংশটো আমি ভাঙি লম অপ্ৰকৃত ভগ্নাংশলৈ নি লম অৰ্থাৎ যেতিয়া অপ্ৰকৃত ভগ্নাংশলৈ নিম এইটো আৰু এইটো পূৰণ হ'ব আৰু পূৰণ কৰি যেটো পাবা ইয়াৰ লগত যোগ কৰিব লাগিব তেতিয়া আমি কিমান পাম 121 ৰ লগত আমি 22 121 ৰ লগত 22 ইনটু কৰিব লাগিব আৰু 42 প্লাস কৰিব লাগিব তেতিয়া আমি ওপৰত পাম 2704 আৰু তলত 121 পাম ঠিক আছে সো 2704 আমি পৰ যেহেতু পাম আৰু ইয়াৰ বৰ্গমূল কি হ'ব এতিয়া আমি ইয়াৰ বৰ্গমূল উলিয়াবৰ কাৰণে তোমালোকক আগত কোৱা আছে হেমতে তোমালোকে কৈ লবা ঠিক আছে 2704 ঠিক আছে ওপৰ 2704 121 সো 2704 তলৰ আহিলে 121 গতিকে আমি কি কৰিব লাগিব বৰ্গমূল ইয়াত মৌলিক উৎপাদক লৈ পেলাই ইয়াৰ বৰ্গমূল লৈ লবা আৰু ইয়াৰো মৌলিক উৎপাদক লৈ পেলাই বৰ্গমূল লৈ লবা ঠিক আছে মানে কি হয় একে কি সংখ্যা দুটা পূৰণ কৰি এইটো পাবা আৰু একে কি সংখ্যা দুটা পূৰণ কৰিলে এইটো পাবা গতিকে আমি 2704 আৰু 121 আমি পাবৰ কাৰণে কি কৰিব লাগিব আমি 11 দুটা পূৰণ কৰিব লাগিব আৰু 52 দুটা পূৰণ কৰিব লাগিব গতিকে ইয়াৰ বৰ্গমূল আমি এনেকে পাতি ললো গতিকে পাতি লৈ পেলাই আমি কি কৰিলো উত্তৰটো আমাৰ এইটো নাই এটো অপ্ৰকৃত ভগ্নাংশ এটোকে আমি কি কৰিম মিশ্ৰ ভগ্নাংশ হিচাপে ভাঙি পেলাম সো 11 ৰে যদি আমি 4 বাৰ দিও 4 11 44 হ'ব আৰু ওপৰত থাকিব 44 8 52 হ'ব গতিকে এইটো 4 সমস্ত 11 ভাগৰ 8 অপচন 4 টো শুদ্ধ উত্তৰ পালো ঠিক আছে তেনেকৈ কৰিবা তোমালোকে সো নেক্সট পালো এয়া হৈছে কি √169 স্কয়াৰ ৰুট 60 মানে স্কয়াৰ ৰুট 169 ইনটু স্কয়াৰ ৰুট 64 ইনটু স্কয়াৰ ৰুট 16 ৰ মান সো প্ৰতিটোৰে বৰ্গমূল লৈ লব লাগে সো তোমালোকে মন কৰা 169 ৰ বৰ্গমূল কিমান হ'ব 169 ৰ বৰ্গমূল তোমালোকে জানাই কি একে সংখ্যা দুটা পূৰণ কৰিলে পাবা 169 কি একে দুটা সংখ্যা পূৰণ কৰিবা যাতে আমি 69 পাম যেনেকে 10 পূৰণ কৰিলে আমি কিমান পাও 100 পাও তেনেকে এনেকে দুটা একে সংখ্যা পূৰণ কৰিবলৈ পাব লাগে কি পূৰণ কৰিলে পাবা আমি 13 যদি পূৰণ কৰা তেতিয়া হলে 169 পাবা কিন্তু আমি 13 পূৰণ 13 লিখিব নোৱাৰো কাৰণ আমাৰ বৰ্গমূলৰ চিন আছে এটাহে লিখিব লাগিব ঠিক তেনেকৈ 64 ৰ বৰ্গমূল কি হ'ব অৰ্থাৎ কি একে দুটা সংখ্যা পূৰণ কৰিলে 64 পাবা 8 8 ৰ 64 ঠিক তেনেকৈ 16 ৰ বৰ্গমূল কিমান অৰ্থাৎ কি একে দুটা সংখ্যা পূৰণ কৰিলে 16 পাবা 4 গতিকে এই গোটেই কিটা কি হৈ আছে এই গোটেই কিটা পূৰণ হৈ আছে গতিকে এই গোটেই কিটাকো আমি পূৰণ কৰিম ঠিক আছে গতিকে আমি গোটেই কিটা যদি পূৰণ কৰো 8 4 গুণ 32 হ'ব আৰু এফালে 13 ৰ লগত 32 টো পূৰণ কৰিম সো 13 আৰু 32 পূৰণ কৰিলে কিমান হ'ব চোৱা 32 আৰু 13 3 2 গুণ 6 3 3 গুণ 9 2 গুণ 2 3 গুণ 3
গতিকে আমি যদি বিয়োগ যোগ কৰো 6 আহিব 9 2 11 এফালে 4 416 পালো অপচন 1টোৱে পালো গতিকে ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে ধুনীয়াকৈ বুজিব পাৰিছা যিসকলে ভিডিওটো ধৈৰ্য ধৰি পেলাই চালে সকলোৱে নিশ্চয়কৈ বুজিব পাৰিছা বুলি আশা কৰিছো আৰু তোমালোকে আগৰ ভিডিওসমূহ যদি চোৱা নাই চাই লবা ঠিক আছে সামৰিছো ইমান